গোটেই বিজেপি ইক'চিষ্টেম এক গোট হ'লে মোক যদি টাৰ্গেট কৰি মোক ভাবে যে মই দল সলাই ল'ম, মই বহি যাম, মই পিছুৱাই যাম, মই তেওঁলোকক ক'বলৈ বিচাৰোঁ মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান, মই আগবাঢ়ি যামগৈ। তেওঁলোকে যিমানে ফেচবুক টুইটাৰ লয়, অপপ্ৰচাৰৰ ভাবুকি লাখুটি লয়, যিমানে তেওঁলোকে চিঞৰ বাখৰ কৰক, গৌৰৱ গগৈ ভয় নকৰে, মই আগবাঢ়ি যাম। আৰু সেইকাৰণে মই দলৰ সতীৰ্থসকলক ক'বলৈ বিচাৰোঁ, এইখিনি যুঁজ, এই যুঁজত আমি আগবাঢ়ি যাম, কিন্তু আমাৰ মূল উদ্দেশ্য হৈছে যে আমি ৰাইজৰ হৈ মাত মাতিব লাগিব। আমি অসমৰ জনসাধাৰণৰ অন্তিম আশা, আৰু অহা বিধানসভা নিৰ্বাচন অসমৰ জনসাধাৰণৰ বাবে তেওঁলোকৰ লাইফলাইন, আৰু কংগ্ৰেছ দল হৈছে অসমৰ দুখীয়া জনসাধাৰণৰ হেল্পলাইন। আমি হৈছোঁ কংগ্ৰেছ দল অসমৰ জনসাধাৰণৰ হেল্পলাইন। সেইকাৰণে আমি জনসাধাৰণৰ হৈ মাত মাতিব লাগে। সেইখিনি কথা আমি পাহৰি যাব নালাগে। আমি বিজেপি চৰকাৰক বুজাই দিবলৈ বিচাৰোঁ যে তোমালোকৰ ওচৰত পুলিচ, CBI, ইনকাম টেক্স থাকিব পাৰে, কিন্তু বাস্তৱ শক্তি তোমালোকৰ লগত নাই, বাস্তৱ শক্তি জনসাধাৰণৰ লগত আছে। আৰু সেই একে কথা আমি ৰাইজক মনত পেলাবলৈ বিচাৰোঁ, সেই একে কথা আমি অসমৰ জনসাধাৰণক মনত পেলাবলৈ বিচাৰোঁ যে আপোনালোকে নাভাবিব যে বিজেপি চৰকাৰ যথেষ্ট শক্তিশালী, কোনো শক্তি নাই। শক্তি আছে আপোনালোকৰ হাতত। আপোনালোকৰ এটা আঙুলি আপোনালোকৰ ভৱিষ্যত নিৰ্ধাৰিত কৰে। আপোনালোকৰ এটা আঙুলি মুখ্যমন্ত্ৰী চকীতকৈ বেছি শক্তিশালী। এইখিনি কথা মনত ৰাখক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।